ভয়ঙ্কর পথ দুর্ঘটনা মটরসাইকেলৰ খুন্দাত গৌধনৰ মৃত্যু সংকটজনক অৱস্থাত এজনক চিকিৎসালয়ত ভৰ্তি যোৰহাটত সংঘটিত হৈছে এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা যোৰহাট এলেংমৰাৰ সৰু নামঘৰৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটি এখন তীব্ৰবেগী মটৰসাইকেলে গৌধনক খুন্দা মৰাৰ পাছতেই মৃত্যু হয় গৌধনটোৰ ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী দুজন ইয়াৰে এজন যুৱকৰ অৱস্থা অতি সংকটজনক মোৰ নিজৰ সাইডত একদম যা স্লোলি 54 মানত আহি আছিল আৰু যিজন গৈছে হেজন একদম 100 স্পিডত গৈছে 100 আপত গৈছে আৰু ডাইৰেক্ট গৌজন খুন্দিয়াছে মই বেকৰ পৰা দেখি আছো গৌজন খুন্দিয়াছে মই গৌজনৰ যা সুচতে পাইছো গৌজন খুন্দিয়াছে হি ডাইৰেক্ট পাৰ হৈ গুছি গৈছে ডিঙিটো তোমালোক কেজন আহিছিলে মই মোৰ লগৰজনে বেকত আহি আছিল আৰু বেলেগ কোনো না এখন গাড়ী মই ল'ৰাটো চিনি পাওঁ ঘৰ ক'ত তেখেতৰ ঘৰ মালুৱালিতে আৰু তোমাৰ না ঘৰ মোৰ ঘৰ চোলাত তোমাৰ নাম কি মোৰ নাম নীলোৎপল দাস মই এনে পইচি গৈছো ইতুলা নাম কি মোক মেডিকেল কৰিব লাগে মই ইতুলা নাম কি সঞ্জয় কি লিখে সঞ্জয় দত্ত ঘৰ ক'ত তেওঁ ঘৰ দৰাজন তোমাৰ ঘৰ মোৰ ঘৰ চোলাত দুজন একেলগে আহিছিলে নি আমি দুজন একেলগে আহিছিলো আৰু বাকীকেইটা ঘৰ গম নাপাওঁ এটা ঘৰহে গম পাওঁ ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক লৈ যায় থানালৈ আনহাতে গুৰুতৰভাৱে আহত আন এজন যুৱকক আৰক্ষীয়ে প্ৰেৰণ কৰে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ উল্লেখ্য যে বহুদিনৰ পৰা মালু আলি পথটোত সুৰাপায়ী চালকৰ অটপালি বৃদ্ধি হোৱাৰ ফলত সাধাৰণ লোকে বহু অসুবিধাৰ সন্মুখীন হোৱা বুলি এলেংমৰাৰ ৰাইজে মন্তব্য দিয়ে আমাৰ মানুহ ওলাব নোৱাৰা হ'ল গৰু ম'হটো বাদেই গৰু ম'হটো আনিবই লাগিব ৰাইজে গধূলি সময়ত হওক ৰাতিপুৱা হওক চাইলেঞ্চাৰ খুলি লৈ মানে এনেকুৱা স্পীড আহে প্ৰায় 10-12টালৈ আহে প্ৰায় আহে ইয়াতে আহি পেলাই সেইদিনা সেইজনী ম'হ মাৰিছে আজি এইটো হৈছে এইটো মানে আমাৰ জনসাধাৰণ ওলাবলৈ টান হৈ গৈছে সিহঁতৰ পৰা এলেংমাৰ প্ৰথম বেজীজানৰ কাষৰ দলঙৰ ওচৰত এই ল'ৰাজন কিবা বেছি ঘাইল হৈছে নেকি ল'ৰাজন এইজনটো ঘাইল হৈছে আৰু এজন ইহঁতৰ লগত অহা পলাই দিছে বাইক লৈ 3জন আহিছিলে ইহঁতি ডবল থকা দুটা ৰৈ গ'ল সি ছিংগল থকাটো গুচি গৈছে নাম জানে ল'ৰাকেইটা নাম সেইদে ল'ৰা পলোৱা ল'ৰাটোৰ নাম সঞ্জয় কি সঞ্জয় কি নাজানো ঘৰ ক'ত জানে ক'ত ইহঁতি অৰিজিনেলি মাজুলীৰ ল'ৰা থাকে হেনো চলাধাৰত বুলি কৈছে যোৰহাটৰ পৰা সংগীতা ডেকাৰ ৰিপৰ্ট DS News 24/7